ওম সাইৰাম সাই সৎচৰিত্ৰৰ 15 নং অধ্যায়ত আমি পাওঁ নাৰদীয় কীৰ্তন পদ্ধতি শ্ৰী সুলকৰৰ চেনিবিহীন চাহ আৰু দুটা জেঠি। আপোনালোকৰ সকলোৰে নিশ্চয় মনত আছে ষষ্ঠ পৰিচ্ছেদত আমি পাই আহিছো কেনেদৰে সাই বাবাই সেই উৎসৱ দিত কীৰ্তন গাবৰ বাবে হৰিদাসৰ যোগাৰ কৰা কিমান দুঃসাধ্য হৈছিল আৰু শেষত বাবাই কেনেদৰে কামটো ডাকগণৰ ওপৰত ন্যস্ত কৰিছিল। তাৰ পিছত ডাকগণুৱে কেনেদৰে কি পদ্ধতিত কীৰ্তন গাইছিল তাৰে এটা চমু আভাস এই অধ্যায়ত আমি পাওঁ। হৰিদাসসকলে কীৰ্তন গাবৰ সময়ত সদায় খুব জাকজমকীয়া দীঘল চোলা পাগুৰি ওলমি থকা দীঘল কোট আৰু ভিতৰত চাৰ কান্ধৰ ওপৰত এখন সৰু চাদৰ আৰু এখন ধুতি। এদিনাখন কি হল শ্ৰীদেৱ ধুনীয়াকে ডাকগণুৱে গৈ পেলাই বাবাক প্ৰণাম কৰি কীৰ্তন গাবলৈ ওলাইছে। ঠিক সেই সময়তে বাবাই কলে দৰাৰ দৰে সাজি তুমি কলৈ যাবলৈ ওলাইছে? ইমান সাজোন কাচোনৰ প্ৰয়োজনীয়তা বা কি? কোট পাগুৰি শাৰ্ট এইবোৰ কিয় পিন্ধা? এই সকলোবোৰ মোৰ সন্মুখত খুলি পেলোৱা। ডাকগণুৱে তৎক্ষণাতে গোটেইখিনি সেই কাপোৰ যি জাকজমকীয়া কাপোৰ ৰাজকীয় কাপোৰ সেই কাপোৰ খুলি পেলালে বাবাৰ শ্ৰী চৰণত ৰাখিলে। তাৰ পিছৰে পৰা ডাকগণুৱে খালী গা এডাল মালা আৰু হাতত খঞ্জৰি লৈ কীৰ্তন আৰম্ভ কৰিছিল। কীৰ্তন পদ্ধতিৰ উদ্যোগত সামবেদ গায়ক নাৰদ মুনিয়ে বুকুত আৰু মূৰত একোৱে নিপিন্ধিছিল। হাতত এখন বীণা লৈ এখন ঠাইৰ পৰা সিখন ঠাইলৈ সকলোতে ভগৱানৰ নাম গুণ গাই ফুৰিছিল। পুনা আৰু আহমেদনগৰ জিলাত বাবা সুপৰিচিত আছিল, কিন্তু নানা চাহেব চন্দুৰকাৰৰ ব্যক্তিগত আলোচনা আৰু ডাকগণৰ কীৰ্তনে বাবাৰ নাম কণ কণ জিলা পৰ্যন্ত বিয়পি পৰিছিল। শ্ৰোতাসকলৰ মনত ডাকগণৰ কীৰ্তন বিদ্যুতৰ দৰে ফলপ্ৰসূ হৈছিল। এবাৰ কৌপিনেশ্বৰ মন্দিৰত ডাকগণুৱে সাই বাবাৰ নাম কীৰ্তন কৰি আছিল। ঠিক সেই সময়তে শ্ৰোতাবৃন্দৰ মাজত আছিল শ্ৰী সুলকৰ। তেখেত আছিল চিভিল কোৰ্টৰ অস্থায়ী এজন অতি দৰিদ্ৰ কৰ্মচাৰী। মনোযোগেৰে ডাকগণৰ কীৰ্তন শুনি তেখেত বৰ অভিভূত হৈ পৰিছিল। তেখেতে বাবাক স্মৰণ কৰি কলে মই হলো গৰীব, সংসাৰ প্ৰতিপালন কৰিব নোৱাৰো। যদি আপোনাৰ কৰোণাত মোৰ যি ডিপাৰ্টমেণ্টেল পৰীক্ষা হয় তাত যদি মই উত্তীৰ্ণ হৈ মোৰ যদি চাকৰিটো স্থায়ী হৈ উঠে তেনে শ্ৰীদিত গৈ আপোনাৰ শ্ৰীচৰণত ধূলি পৰিম আৰু মই মিচিৰি বিতৰণ কৰিম। সেইবুলি তেখেতে মনে মনে প্ৰতিজ্ঞাবদ্ধ হল। আৰু যিহেতু তেখেতৰ অৰ্থৰ খুব অসুবিধা হৈ আছিল তেখেতে যাওঁ বুলি শ্ৰীদিলে যাবই পৰা নাছিল। সুলকৰে নিত্য চাহ চেনিবিহীনভাৱে খাবলৈ আৰম্ভ কৰিলে আৰু তেখেতৰ চাকৰিও স্থায়ী হৈ পৰিল বাবাৰ আশীৰ্বাদত। আৰু যেতিয়াই তেখেতৰ স্থায়ী চাকৰি হল তেতিয়াই তেখেতে নাৰিকল আৰু মিচিৰি লৈ বাবাৰ শ্ৰীচৰণত গৈ ঢলি পৰিল আৰু কলে বাবা তুমি মোৰ মনৰ কামনা পূৰ্ণ কৰিছা। এইবুলি মনতে ভাবি তেখেতে গৈ বাবাৰ শ্ৰীচৰণত সেই নাৰিকল আৰু মিচিৰি অৰ্পণ কৰিলে। ঠিক সেইটো সময়তে মছজিদত বাবাৰ প্ৰিয় ভক্তসকলে চাহ বিতৰণ কৰি আছিল আৰু বাবাই তেতিয়া কলে যে তোমাৰ এই মিত্ৰক সুন্দৰভাৱে চেনি মিহলাই চাহ একাপ আগবঢ়োৱা। সুলকৰে কিন্তু কাকো কোৱা নাছিল যে তেখেতে বাবাৰ ওচৰত কেনেকুৱা ধৰণৰ প্ৰতিজ্ঞাবদ্ধ হৈ আছিল, কিন্তু বাবা ইমানেই অন্তৰ্যামী আৰু ইমানেই জানিছিল ভক্তৰ মনৰ কথা যে একো নোকোৱাকৈয়ে তেখেতে সকলো বুজিছিল। এই কথা জনাৰ পিছত সুলকৰ বাবাৰ শ্ৰীচৰণত সাষ্টাংগে ঢলি পৰিলে আৰু হুক হুকাই কান্দি কলে বাবা তুমি অন্তৰ্যামী। কি হল বাবাৰ মছজিদত বাবা বহি আছে, লগতে এজন ভক্তও সুন্দৰকে বহি আছে। তাৰ পিছত মছজিদত জেঠিয়ে টিক 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 কৰি আছিলে। তেতিয়া সেই ভক্তজনে বাবা সুধিলে বাবা এই জেঠিয়ে টিকটিকাই যে আছে তাৰ মানে কি, ভাল নে বেয়া? তেতিয়া বাবাই কলে এনেকুৱা কোনো কথা নাই, এই জেঠিৰ ভনীয়েক আহি আছে ঔৰংগাবাদৰ পৰা, তুমি চাই থাকা, বহুদিনৰ মূৰত লগ পাবতো সেইকাৰণে উদ্বিগ্ন হৈ আনন্দিত হৈ আছে। তাৰ পিছত আচৰিত কথা, এখন ঘোঁৰাৰ গাড়ী আহি বাবাৰ মছজিদৰ সন্মুখতে ৰলে আৰু ঘোঁৰাকেইটাৰ খুবেই বোকাতুৰ হৈ আছিলে। ঘোঁৰাকেইটা যি মছজিদৰ পৰা আগ নাভৰা হল তাতেই সুন্দৰকে যিজনে ঘোঁৰাকেইটা ঘোঁৰা গাড়ীখন লৈ আহিছিলে তেখেত আহিছিল ঔৰংগাবাদৰ পৰা। তেখেতে ঘোঁৰাকেইটাক খাবৰ বাবে যি খাদ্য তেখেতে লৈ আহিছিলে সেয়া সুন্দৰকে মোনাকেইটা তলত ৰাখিলে। ইতিমধ্যে সেই মোনাতে থকা এটা জেঠি টিকটিকাই গৈ পেলাই সেই বাবাৰ মছজিদত টিকটিকাই থকা সেই
জেঠিটোৰ লগ দিলেহি এতিয়া চিন্তা কৰি চাওক ঔৰংগাবাদ ক'ত শ্ৰীদি ক'ত ঔৰংগাবাদৰ পৰা সেই জেঠিটোৰ ভনীয়েক আহি আছে লগ পাবলৈ আৰু বাবাই এই মছজিদতে বহি গম পাইছে কোন আহিছে কাক লগ পাবলৈ ইয়াতে আমি বুজিব পাৰো বাবা কিমান সৰ্বজ্ঞ কেৱল মানৱৰ কাৰণেই নহয় কীট পতংগ সকলো জীৱৰ বাবে এই অধ্যায়ত কোৱা হৈছে যে এই অধ্যায় যদি কোনো ভক্তই সৰ্বদা শুনে বা পঢ়ে তেনেহলে তেখেতৰ সকলো কষ্ট নোহোৱা হৈ যায়